নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই ঋতুপৰ্ণ ভূঞা আজি আমি নৱম শ্ৰেণীৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন পাঠটিৰ নদীৰ কাৰ্য ৱৰ্কশ্বপ ৰিভাৰ বিষয়ে আলোচনা কৰিম। সাধাৰণতে বেছি বৰষুণ হোৱা অঞ্চলত নদীৰ কাৰ্য দেখিবলৈ পোৱা যায়। আমাৰ ইয়াত বহুতো নদ নদী আছে, গতিকে নদীৰ কাৰ্য আৰু ইয়াৰ ফলত সৃষ্টি হোৱা ভূমিবোৰ আমাৰ চিনাকি। তোমালোকে জানা আমাৰ ইয়াত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা আছে। এতিয়া নদীৰ অৱবাহিকাৰ বিষয়ে আমি আলোচনা কৰোঁ। নদীৰ অৱবাহিকা হৈছে একোটা অঞ্চল য'ৰ পৰা নদীয়ে ইয়াৰ উপনদীসহ বৰষুণ অথবা অন্য উৎসৰ পৰা লাভ কৰা পানী কঢ়িয়াই আনে। নদীয়ে ইয়াৰ উপনদী, শাখা নদী আদিৰ সহায়ত একোটা নদী অৱবাহিকা সৃষ্টি কৰে। এতিয়া তলৰ চিত্ৰত আমি নদীৰ অৱবাহিকাৰ বিষয়ে জানো আহা। ইয়াত নদী এখন উৎসৰ পৰা মোহনালৈ গতি কৰিছে। এই মূল নদীৰ লগত উপনদী আৰু শাখা নদীসমূহ লগ লাগিছে আৰু গোটেই অঞ্চলটোক কোৱা হয় নদী অৱবাহিকা। এতিয়া আমি নদীৰ কাৰ্যৰ বিষয়ে আলোচনা কৰিম। নদীৰ কাৰ্য তিনিটা: খনন বা ক্ষয় কাৰ্য বা ইৰোজন, পৰিবহণ বা ট্ৰেন্সপৰ্টেশ্যন, অৱক্ষেপণ বা জমাকৰণ বা ডিপজিশ্যন। এতিয়া আমি নদীৰ খনন বা ক্ষয় কাৰ্যৰ বিষয়ে আলোচনা কৰিম। নদীৰ খনন বা ক্ষয় কাৰ্য প্ৰধানতঃ তলত দিয়া কাৰককেইটাৰ ওপৰত নিৰ্ভৰ কৰে: অৱবাহিকাটোৰ উপৰিভাগৰ গঠন, অন্তৰ্ভাগৰ শিলাস্তৰৰ কঠিনতা, উদ্ভিদৰ আৱৰণ, প্ৰবাহিত পানীৰ পৰিমাণ, নদীৰ পানীত থকা আৱৰ্জনাৰ পৰিমাণ। নদীৰ গতিপথতে খনন কাৰ্য সুস্পষ্ট হয়। নদীৰ গতিপথ বুলিলে উৎসৰ পৰা মোহনালৈকে যি দীঘলীয়া পথেৰে নদীয়ে গতি কৰে সেই পথটোকে বুজায়। এতিয়া আমি নদীৰ খনন বা ক্ষয় কাৰ্যৰ ফলত সৃষ্টি হোৱা প্ৰধান ভূ অৱয়সমূহ আলোচনা কৰোঁ আহা। ভি আকৃতিৰ উপত্যকা বা ভি শ্বেপ ভেলী, জলপ্ৰপাত বা ৱাটাৰফল, খৰস্ৰোত বা ৰেপিডছ, অশ্বক্ষুৰা হ্ৰদ বা হ্ৰস্ব লেক। এতিয়া তলৰ চিত্ৰত আমি ভি আকৃতিৰ উপত্যকাৰ চিত্ৰ দিয়া হৈছে। নদীৰ খনন কাৰ্যৰ বাবে ইয়াৰ উপত্যকাৰ আকৃতি ইংৰাজী ভি আখৰটোৰ নিচিনা হয়। জলপ্ৰপাত চিত্ৰত নদীৰ পানীখিনি ওপৰৰ পৰা তললৈ থিয়ভাৱে পৰা দেখা গৈছে। আমাৰ ওচৰৰ শ্বিলং আৰু চেৰাপুঞ্জীত এনেকুৱা বহুতো জলপ্ৰপাত আছে। তলৰ চিত্ৰত খৰস্ৰোতা দেখিবলৈ পোৱা গৈছে। ইয়াত নদীৰ পানী জাপ মাৰি পাৰ হৈ যোৱা যেন লাগে। এতিয়া আমি অশ্বক্ষুৰা হ্ৰদৰ গঠন সম্পৰ্কে আলোচনা কৰিম। সমতল অঞ্চলত নদীৰ গতিপথ স্বাভাৱিকতে একাবেকা হয়। কেতিয়াবা কোনো অংশত নদীৰ গতিপথ অতি বাধযুক্ত হয়। এনে গতিপথে বাৰিষা কালত বৃহৎ পৰিমাণৰ পানী কঢ়িয়াই নিব নোৱাৰে। ফলত নদীয়ে নিজৰ গতিপথ এৰি পোনাই গতি কৰে। এনেদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ খুৰাৰ সৃষ্টি হয় আৰু পিছত ইয়াত পানী জমা হৈ বিল বা হ্ৰদৰ সৃষ্টি হয়। এনে হ্ৰদবোৰ হৈছে অশ্বক্ষুৰা হ্ৰদ। অসমৰ বহুতো নদ নদীৰ দুই কাষে এনেধৰণৰ অনেক অশ্বক্ষুৰা হ্ৰদ আছে। আমাৰ ইয়াত অৱশ্যে এইবোৰ হ্ৰদ নুবুলি বিল বুলিহে কোৱা হয়। এতিয়া আমি নদীৰ পৰিবহণ কাৰ্যৰ বিষয়ে আলোচনা কৰিম। নদীৰ পৰিবহণ কাৰ্য তলত দিয়া কাৰককেইটাৰ ওপৰত নিৰ্ভৰ কৰে: নদীৰ সোঁত, পানীৰ পৰিমাণ, প্ৰবাহিত বস্তুৰ ওজন আৰু আকৃতিৰ ওপৰত। খনন কাৰ্যৰ যোগেদি নদীয়ে গেদৰ সৃষ্টি কৰে আৰু এই গেদবোৰ নদীয়ে নামনিলৈ কঢ়িয়াই আনে। নদীয়ে তিনি ধৰণে গেদ কঢ়িয়ায়: কিছুমান পদাৰ্থক
পানীত দ্ৰৱীভূত হৈ থকা অৱস্থাত যেনে স্থলভাগত থকা নানা ধৰণৰ লৱণ, কিছুমান পদাৰ্থক উপঙি থকা অৱস্থাত যেনে বালি, বোকা, পলস আদি, কিছুমান পদাৰ্থক নদীৰ বুকুৱেদি বাগৰি গৈ থকা অৱস্থাত যেনে আকাৰৰ ডাঙৰ পদাৰ্থবোৰ, এই পদাৰ্থবোৰক নৈ বুকুৰ বোজা বুলিও কোৱা হয়। এতিয়া আমি নদীৰ অৱক্ষেপণ কাৰ্যৰ বিষয়ে আলোচনা কৰিম। নদীৰ অৱক্ষেপণ কাৰ্যৰ ফলত কিছুমান ভূ অৱয়ৱৰ সৃষ্টি হয়। এই ভূ অৱয়ৱবোৰ হ'ল বালিচৰ, প্লাৱনভূমি, প্ৰাকৃতিক বান্ধ বা প্ৰাকৃতিক মাথাউৰি, ব-দ্বীপ আদি। এতিয়া প্লাৱনভূমি হৈছে নদীয়ে বিশেষকৈ বানপানীৰ সময়ত দুই পাৰে গেছ জমা কৰি পলসুৱা সমতল ভূমিৰ সৃষ্টি কৰে। প্লাৱনভূমিবোৰ সাৰুৱা আৰু কৃষিৰ বাবে উপযোগী হয়। আমাৰ ব্ৰহ্মপুত্ৰৰ দুই পাৰে বিস্তীৰ্ণ প্লাৱনভূমি দেখিবলৈ পোৱা যায়। এতিয়া বালিচৰ হৈছে নদীৰ বুকুত বালি, বোকা জমা হৈ বালিচৰ সৃষ্টি হয়। এই বালিচৰবোৰ কেতিয়াবা নদীৰ দাঁতিত, কেতিয়াবা মাজভাগত গঢ়ি উঠে। এইবোৰ সাধাৰণতে অস্থায়ী। আমাৰ ব্ৰহ্মপুত্ৰ বুকুত সৰু বৰ অসংখ্য বালিচৰ দেখিবলৈ পোৱা যায়। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী এক প্ৰকাৰ বালিচৰ। এতিয়া প্ৰাকৃতিক বান্ধ হৈছে নদীয়ে কঢ়িয়াই অনা গধুৰ পদাৰ্থবোৰ নদীৰ গতিপথৰ দুই কাষে জমা হৈ প্ৰাকৃতিকভাৱে বান্ধৰ সৃষ্টি হয়। এতিয়া আমি তলৰ চিত্ৰত বৰ-দ্বীপৰ এটা চিত্ৰ অংকন কৰা হৈছে। এতিয়া বৰ-দ্বীপ হৈছে নদীৰ মোহনা অংশত গেছ জমা হৈ সৃষ্টি হয়। এই দ্বীপবোৰৰ আকৃতি অসমীয়া ব আৰু বা গ্ৰীক বৰ্ণমালা ডেল্টা আখৰটোৰ দৰে। আমাৰ গংগা ব্ৰহ্মপুত্ৰৰ মোহনাত সৃষ্টি হোৱা বৰ-দ্বীপটো হ'ল সুন্দৰবন। এতিয়া আমি এখন আদৰ্শ নদীৰ গতিপথক আমি তিনিটা ভাগত ভাগ কৰিছোঁ: উচ্চগতি বা পৰ্বতাংশ, মধ্যগতি বা সমভূমি অংশ, নিম্নগতি বা মোহনা অংশ। এতিয়া তলৰ চিত্ৰত আমি এই তিনিটা অংশৰ বিষয়ে ভালদৰে বুজিব পাৰিম। উচ্চগতি বা পৰ্বতাংশত ইয়াত নদীৰ গতিবেগ অতি বেছি হয়। ইয়াত খনন বা পৰিবহণৰ মাত্ৰা বেছি হয়। ইয়াত আমি খৰ, জলপ্ৰপাত, খৰস্ৰোত, ভূ অৱয়ব দেখিবলৈ পাওঁ আৰু উপত্যকা আকৃতি ভি আকৃতি হয়। মধ্যগতি বা সমভূমি অংশত নদীৰ গতিবেগ কম হয়। নদীয়ে খনন, পৰিবহণ, অৱক্ষেপণ তিনিওটা কাৰ্য সমানে সমাধা কৰে। ইয়াত আমি বালিচৰ, প্লাৱনভূমি, প্ৰাকৃতিক বান্ধ, অশ্বক্ষুৰাকৃতি হ্ৰদ এই ভূ অৱয়ৱসমূহ আমি দেখিবলৈ পাওঁ। নিম্ন বা মোহনা অংশত নদীৰ গতিবেগ অতি কম হয়। ইয়াত কেৱল অৱক্ষেপণ হয় আৰু আমি ইয়াত ব-দ্বীপ দেখিবলৈ পাওঁ। আজি আমাৰ আলোচনা ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।